যোৰহাটত পলিটেকনিকৰ অংশকালীন প্ৰবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। যোৰহাটত পলিটেকনিকৰ অংশকালীন প্ৰবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ পলিটেকনিকসমূহৰ অংশকালীন প্ৰবক্তাসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে এইসকল প্ৰবক্তাৰ চাকৰি ঘূৰাই দি নিয়মীয়াকৰণ কৰাৰ দাবী ছাত্ৰ সংগঠনটোৰ। পলিটেকনিক শিক্ষকসকলক চাকৰি ঘূৰাই দিব লাগিবই, ৰণোজ পেগুৱে পদত্যাগ কৰক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। যোৱা 30টা দিন ধৰি আসলে অসম বিজেপি নেতৃত্বাধীন চৰকাৰখনে বৰ্তমান সময়ত যি আপোনাৰ চাকৰিৰ নামত নিবনুৱাসকলক চাকৰি দিয়াৰ নামত আচলতে তেওঁলোকে ফটা ঢোল বজাই আচলতে তেওঁলোকৰ নিজৰ গাদী দখল কৰি আহিছে, নিজৰ চৰকাৰৰ গাদী দখল কৰি আহিছে। সেইটো সময়তে বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰায় যোৱা 30টা দিন ধৰি প্ৰায় 64জনকৈ পলিটেকনিক মহাবিদ্যালয়ৰ প্ৰবক্তাসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। এই কথা আচলতে খুব ধিক্কাৰজনক। গৰিহণা দিছোঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আজি আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা ধৰ্মঘট অনুষ্ঠান আমি ৰাখিছোঁ। গতিকে আমি যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও এই অৱস্থান ধৰ্মঘট কৰিছোঁ। আমি ইয়াৰ পৰা অসম চৰকাৰ তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। অতি শীঘ্ৰে পলিটেকনিক বিভাগৰ প্ৰবক্তাসকলক চাকৰি নিয়মীয়াকৰণ কৰক, অন্যথা কঠোৰতকৈ কঠোৰতম আমি গণসংগ্ৰাম গঢ়ি তুলিবলৈ সক্ষম হ'ম। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।